অখিল গগৈ মন্তব্য কৰিছে যে কংগ্ৰেছৰ সৈতে মিত্ৰতা 2026ত থাকিবলৈ নাথাকে। অখিল গগৈ যিটো সময়ত সাংগঠনিক ভেটি তৎপৰতাৰ কৰিছে, সাংগঠনিক ভেটি বৃদ্ধি কৰিছে, সাংগঠনিক ভেটি শক্তিশালী কৰিছে, তৎপৰতাৰে আগবাঢ়িছে, সেই সময়ত কংগ্ৰেছক লৈ মিত্ৰতাৰ প্ৰসংগত আসন ভাগ বতৰা নিৰ্বাচনৰ আগত হ'ব আৰু সেই সিদ্ধান্তত মিলিলে কেনেদৰে নিৰ্বাচন একেলগে খেলিব সেয়াও মন্তব্য কৰিলে আৰু লগতে বৰ্তমান সময়ত সাম্প্ৰদায়িক দল আৰু বিজেপিক পৰাভূত কৰিবলৈ অখিল গগৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আছো বুলি মন্তব্য কৰিছে। কংগ্ৰেছ দলে আমাক যেহেতু উপনিৰ্বাচনত আমাৰ পৰা তেওঁলোকে নিজে নিজে আঁতৰি গ'ল, এতিয়া কথাটো একদম স্পষ্ট যে যদি মৰ্যাদা সহকাৰে তেওঁলোকে থাকিব খোজে, আমাকো মৰ্যাদা সহকাৰে ৰাখিব খোজে, তেতিয়াহ'লে বুজাবুজি হ'ব আৰু নহ'লে নহ'ব। মৰ্যাদা, মূল বস্তুটো মৰ্যাদা। আৰু 2 নম্বৰ বস্তুটো আমি আমাৰ নিজৰ সাংগঠনিক কাম কাজ চলাই থাকিম। আমাৰ সাংগঠনিক কাম কাজৰ ওপৰত কোনো ধৰণৰ কেতিয়াও কোনো কম্প্ৰমাইজ কৰা নহ'ব। আগতে আপোনালোকে সকলোৱে জানে যে আমি সাংগঠনিক কাম কাজবিলাক একেবাৰে কম্প্ৰমাইজ কৰি দিছিলোঁ। আমি ভাবিছিলোঁ যে ঠিক আছে, আমি কংগ্ৰেছৰ নেতৃত্বত আগবাঢ়ি যাওঁ। কিন্তু এতিয়া স্পষ্ট কথা, 2টা বস্তু স্পষ্ট। এটা হ'ল যে মৰ্যাদা আমাক লাগিব, মৰ্যাদা সহকাৰে আমি আগবাঢ়ি যাব লাগিব। এইটো চৰ্ত নহয় দেই, এইটো হ'ল বেছিক। মৰ্যাদা সহকাৰে সকলোৱে থাকিবলৈ পাব লাগিব। গোটেই বছৰটো ঠিকে ঠিকে কাম কৰি থাকিম, ইলেকশ্যনৰ সময়ত চিটৰ কথা আহিলে আকৌ কথাটো বদলি যাব। তো এনেকুৱা ধৰণৰ অপমান আৰু সহ্য কৰা নহ'ব। মানে পূৰ্বে এখন চুক্তি বা এটা হোৱাৰ প্ৰয়োজনীয়তা আছে এইবাৰ কংগ্ৰেছৰ সৈতে। মানে চৰ্ত নহয়, কিন্তু যদি সঁচা সঁচিকৈ এই যদি বুজাবুজিটো সঁচা সঁচিকৈ কাৰ্যকৰী হ'ব লাগে, প্ৰথম বস্তুটো হ'ব লাগিব যে আমাৰ ভিতৰত চিটটো আগতীয়াকৈ ভাগ বিতৰণ হ'ব লাগে। কোনে কিমানটা চিটত খেলিব এইটো আগতে ঠিক হ'ব লাগে। আপোনালোকে সেইটো চৰ্ত বুলি কৈ দিছিলে, আমি চৰ্ত বুলি কোৱা নাই, আমি কৈছোঁ যে এইটো বেছিক, নহ'লে আকৌ ভাগি যাব। সেইকাৰণে চিটবিলাক কোনে কিমানত খেলিব সেইটোক লৈ আলোচনা হ'ব লাগে। দ্বিতীয় কথাটো হ'ল সেইটোক লৈ এটা সিদ্ধান্ত হ'ব লাগে। আৰু দ্বিতীয় বস্তুটো হ'ল যে আমাৰ কমন মিনিমাম প্ৰগ্ৰেম এখন হৈ ল'ব লাগে, যে কি বিষয়ে আমি আচলতে চৰকাৰ যদি গঠন কৰোঁ, একলগ হৈ যদি চৰকাৰ গঠন কৰিব পাৰোঁ, আমি কি কাম কৰিম। নহ'লেতো আৰু পিছত দিল্লীৰ পৰা জাপি দিয়া কথাবিলাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। তো আপোনালোকে জানে যে আমি আঞ্চলিকতাবাদী হয়, অকল আঞ্চলিক দল নহয়, আমি অসমৰ স্বাৰ্থ ৰক্ষা কৰাকৈহে কিবা কাম কৰিম। গতিকে অকল দিল্লীৰ পৰা জাপি দিয়া কথাৰে কেতিয়াও আমি নচলোঁ। আমি অতুল বৰা নহয়, আমি অসম গণ পৰিষদ নহয়। গতিকে স্পষ্ট কথা, এইকেইটা কথা সকলোৱে মনত ৰাখি লোৱা ভাল। কিন্তু কংগ্ৰেছে কৈছে তেওঁলোকৰ দলটো যিহেতু হাইকমাণ্ড বিশিষ্ট দল, গতিকে আসন ভাগ বতৰা কেনেকৈ হ'ব সেইটো এতিয়াই কৈ দিয়াটো কৰিব নোৱাৰি বুলি কৈছে। মানে সেইকাৰণে আমিও অপেক্ষা কৰিম, সময় লওক, তেওঁলোকে যিমান সময় লয় সময় লওক। কিন্তু প্ৰথমতে আসনটো ভাগ বিতৰণ হ'ব লাগে। আপোনালোকে কিমান আসন বিচাৰিব ধৰি লওক? মানে সেইটোতো আলোচনাৰ বিষয়। চাওক, আমিতো বিচাৰিছোঁ যে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিব লাগে। আমি অন্তঃকৰণে বিচাৰিছিলোঁ কাৰণে কংগ্ৰেছৰ ওচৰত একেবাৰে বন্ধুৰ নিচিনাকৈ কাণ পেলাই দিছিলোঁ আমি। আপোনালোকে নিজে দেখিছিলে, কংগ্ৰেছে যি কয় তাকে শুনি আছিলোঁ আমি। কিন্তু তাৰপিছত দেখিলোঁ যে আমাৰ যিটো মৰমৰ ভাৱ, আমাৰ যিটো সদিচ্ছা, সেই সদিচ্ছাটোক আমি মৰ্যাদা পোৱা নাই। আমাৰ লগত গোটেই বছৰটো ঠিকে ঠিকে কথা পাতি থাকে, আসনৰ কথাটো আহিলে আমি লাহেকৈ আমাক ছাইড কৰি দিয়া হয়। গতিকে তেনেকৈতো মৰ্যাদা নোহোৱাকৈ আমি আৰু জীয়াই থাকিব নোৱাৰোঁ। এইটো মিছা কথা। আমাৰ দলৰ ভিতৰতো সাংঘাতিক ধৰণৰ বিদ্ৰোহ হৈছে। এনেকৈ কি হ'ব? গোটেই বছৰটো আলোচনা হ'ব, শেষত আমি আসন নাপাম। গতিকে এতিয়া কথাটো একদম 4টা কথা মই ক'লোঁ। 1 নম্বৰ কথাটো হ'ল যে মৰ্যাদা সহকাৰে কাম হ'ব লাগে, সকলোকে সমান মৰ্যাদা দিব লাগে, সৰু ডাঙৰ কথা নাই, সকলোকে মৰ্যাদা। 2 নম্বৰ কথাটো হ'ল যে আমি নিজৰ ঠাইত নিজৰ কামবিলাক চলাই থাকিব লাগে। কোনেও কাৰো মানে কথা শুনি আগতীয়াকৈ আমি আৰু কাম বন্ধ কৰাৰ মানে আমুক সমষ্টিত আমুক উঠিব বুলি আগতীয়াকৈ কাম বন্ধ নকৰোঁ। আমি সকলোৱে নিজৰ কাম চলাই থাকিম। আৰু তৃতীয় বস্তুটো হ'ল, মই ভাবোঁ এইবোৰ চৰ্ত নহয় দেই, আপোনালোকে চৰ্ত বুলি গাই নিদিব আকৌ। যোৱাবাৰ মই কোৱাৰ পাছত কোনোবাই আপোনালোকে অখিল গগৈ চৰ্ত দিছে বুলি কৈছে। চৰ্ত সঁচাকৈ একো নহয়। মই ভাবোঁ যে এইটোক যদি সঁচাকৈ কাৰ্যকৰী হ'ব লাগে, বিজেপিক যদি আমি খেদিব লাগে, যদি সঁচা সঁচাকৈ সেই দুটা হ'ল যে আসনৰ ভাগ বতৰা আগতীয়াকৈ হ'ব লাগে, যে কোনে কিমানে খেলিব। আৰু 2 নম্বৰ কথাটো হ'ল
যে আমাৰ যিখন কমন মিনিমাম প্ৰগ্ৰেম সেই কমন মিনিমাম প্ৰগ্ৰেমখন আগতে ঠিক হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত